ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এপ্ৰিল মাহত বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে। বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব, বিভিন্ন ক্ষেত্ৰত আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আৰু কিছুমান ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 2025 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি বিশেষ 6 ৰাশি অতি শুভ। সেই ভাগ্যশালী ৰাশিকেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো অতি শুভ দেখা পোৱা গৈছে। এই সময়খিনি বৃষ ৰাশিৰ লোকসকলৰ বিশেষকৈ বিভিন্ন উৎসৱৰ পৰা আয় হোৱাৰ সম্ভাৱনা আছে। প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ হ'ব। যদি শিশুসকলৰ লগত জড়িত কেৰিয়াৰ আদিৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে এই মাহৰ প্ৰথম সপ্তাহত সেয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনাৰ বেছিভাগ সময় সৃষ্টিশীল আৰু সামাজিক কামত আপোনালোকে কটাব বুলি কৈছে। সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে আপুনি কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ সম্পৰ্কীয় কামত কিছু আশা কৰাতকৈ অধিক ব্যয় হ'ব পাৰে। বিনিয়োগ সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত কোনো খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কাগজৰ কামত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ৰিস্ক লোৱাৰ প্ৰৱণতাৰ নিয়ন্ত্ৰণ কৰক। এই মাহত মানসিক শান্তি পাবলৈ এই মাহত আপোনালোকে পাৰিলে নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটালে এটা ভাল প্ৰতিফলন দেখিব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত কাৰ্যকলাপৰ সৈতে জড়িত থকা বাধাসমূহ আঁতৰ হ'ব বুলি কৈছে। বাহ্যিক উৎসৱৰ জৰিয়তেও ব্যৱসায়িক আলোচনাই চলি থকা মাহত বিশেষকৈ ভাল ফলাফল দিব পাৰে। বিদেশী কোম্পানীৰ সৈতে জড়িত লোকসকলে সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে। পাইকাৰী ব্যৱসায়ীসকলৰ কামত অসাৱধান নহ'ব। ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব পাৰে। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতি মধুৰতাৰে ভৰা হ'ব, যাৰ বাবে পৰিয়ালৰ পৰিৱেশো সুখদায়ক হৈ থাকিব বুলি কৈছে। উৎসৱৰ প্ৰস্তুতিৰ বাবে বজাৰ সমাৰ আদিও কৰা হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱ আৰু শিষ্টাচাৰৰ কিন্তু এই মাহত যত্ন লোৱাটো নিশ্চিত কৰক। স্বাস্থ্য ভাল হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে দৈনন্দিন আপোনালোকে যি সুষম ৰুটিন বজাই ৰাখক বুলি কৈছে। যোগাসন আদি কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ এই মাহটোত আপোনালোকৰ বাবে আচৰিত ধৰণৰ উৎসাহ আৰু শক্তি অনুভৱ কৰিব। বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বিষয়ত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে। আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত চলি থকা যিকোনো শুভৰ সমাধান হ'ব পাৰে। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব। ব্যক্তিগত জীৱনত কিছু সমস্যা বিশেষকৈ হ'বলৈ ওলাইছে, গতিকে অলপ সাৱধান হ'ব লাগিব। এই মাহত আপোনালোকৰ সন্তানৰ প্ৰয়োজনীয়তাৰ বাবে আপুনি সামৰ্থ্যতকৈ অধিক ধন খৰচ কৰিব পাৰে। এই মাহত যোগাযোগৰ কোনো ধৰণৰ ব্যৱধান নিদিব আৰু এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব। কথা বতৰাৰ সুৰ কোমল কৰি ৰাখক। ভুল ভাষাৰ ব্যৱহাৰে কিছুমান মানুহৰ মাজত শুভৰ সৃষ্টি কৰিব পাৰে। যিকোনো ধৰণৰ ঋণ বা লেনদেনৰ ফলত লোকচান হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাত কাম কৰাৰ অনুকূল সময়। অভিজ্ঞ লোকৰ পৰাও সহায় লাভ কৰিব। বিদেশী কোম্পানীৰ সৈতে জড়িত লোকসকলে সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে। পাইকাৰী ব্যৱসায়ীসকলৰ বাবে এই সময়খিনিত ষ্টক বিক্ৰী কৰাৰ বাবে অনুকূল সময়। এই সময়খিনিত আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে। বৈবাহিক সম্পৰ্কত অধিক ঘনিষ্ঠতা আপোনালোকৰ বৃদ্ধি পাব, বুজাবুজি বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক হ'ব। বিশেষকৈ প্ৰেমৰ সম্পৰ্কৰ বিষয়ত চিন্তাশীলভাৱে আগবাঢ়ি যাওক, নহ'লে আপোনালোকৰ সন্মানত প্ৰভাৱিত হ'ব পাৰে। অত্যধিক ব্যস্ততাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে। নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে। এই এপ্ৰিল মাহটোত কামৰ মাজত উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস আপোনালোকৰ লোৱাটো জৰুৰী বা প্ৰয়োজন বুলি কৈছে। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। সেই জাতক জাতিকাসকলৰ এই মাহটোত নিশ্চিত প্ৰভাৱ পৰিব। কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান পৰিস্থিতিৰ মনোনিৱেশ কৰি থাকক। ইয়াৰ ফলত সঠিক শৃংখলা বজাই ৰাখিব পাৰিব। বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব। আপোনালোকৰ এই মাহত আত্মসন্মান আৰু আত্মবিশ্বাসো বাঢ়িব। কোনো বিশেষ আঁচনিত বিনিয়োগ কৰিলে লাভজনক হ'ব। যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰিলে যুৱক যুৱতীসকলে কিবা এটা চাকৰি পোৱাটো আপোনালোকৰ সম্ভৱ বা কিবা এটা কৰ্মসংস্থাপন পোৱাটো সম্ভৱ বুলি কৈছে। পৰিয়াল সম্পৰ্কৰ যিকোনো সমস্যা ধৈৰ্য আৰু শান্তিৰে সমাধান কৰক। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। ব্যক্তিগত ৰুটিনৰ লগতে সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজতো উপস্থিত থাকিব লাগে, কিন্তু নিশ্চিতভাৱে আপোনালোকৰ সামৰ্থ্যৰ কথা মনত ৰাখিব। ব্যৱসায় সম্পৰ্কীয় কিছুমান নতুন কাম আৰম্ভ হ'ব যদিও সময় কিছুমান সমস্যাৰ নিশ্চিতভাৱে উদ্ভৱ হ'ব পাৰে, কিন্তু আপুনি আপোনালোকৰ বুদ্ধিমত্তা আৰু সামৰ্থ্যৰে এই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। চৰকাৰী নিয়োজিত লোকসকলে
নিজৰ প্ৰকল্পত অধিক গুৰুত্ব দিব লাগে আৰু এই সময়ত বহুত বেছি কামৰ চাপ পৰিব বৈবাহিক জীৱনত মধুৰতা আনিবলৈ জীৱনসংগীৰ অনুভৱক সন্মান কৰক আৰু একেলগে কিছু সময় কটাওক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বা বাঢ়ি অহাৰ ফলত মনটো প্ৰফুল্ল হৈ পৰিব উৎসাহী হৈ থাকিব বিবাহৰ অনুমতি লাভ কৰিব পাৰে এই সময়ত কাহ চৰ্দি বা জ্বৰ হ'ব পাৰে যথেষ্ট জিৰণি লওক উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আপোনালোকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে ধনুৰাশি লোকসকলে নিজৰ সময় আৰু ধনৰ সঠিক নিষেধাজ্ঞাৰ দ্বাৰা বহু সমস্যাৰ পৰা এই মাহটোত সকাহ পাব আপোনালোকৰ সহযোগত পৰিয়ালত চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব বজাৰ ইত্যাদিতো আপুনি সময় বা সুখৰ সময় পাৰ কৰিব গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে সেই বিষয়ে গৱেষণা কৰক বুলি কৈছে আৰু আপোনালোকৰ ভালদৰে কামবোৰ সম্পূৰ্ণ কৰিবলৈ বিশেষকৈ চেষ্টা কৰক নিশ্চয়কৈ সক্ষম হ'ব আনৰ বিষয়ত হস্তক্ষেপ নকৰিব এই মাহত আৰু অনাকাংক্ষিত পৰামৰ্শ নিদিব পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ সংগত কিছু সময় কটাওক ইয়াৰ দ্বাৰা ভাল তথ্য পোৱা যাব ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি কিন্তু সজাগ হ'ব লাগে আপোনাৰ প্ৰয়োজন পূৰণ কৰিবলৈ আপুনি বুদ্ধিমান ৰূপে ধন খৰচ কৰিব লাগিব ব্যৱসায়ত যদি আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব লাগিব খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে আনৰ পৰামৰ্শ আপোনালোকক কিছুমান ক্ষেত্ৰত কনফিউজনত পেলাব পাৰে সমস্যাত পেলাব পাৰে গতিকে নিজৰ সিদ্ধান্তক দৃঢ় হৈ থাকক বুলি কৈছে সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্যালয়ত এটা সৰু ভুলে বিষয়াসকলৰ সৈতে সম্পৰ্ক বেয়া কৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি বিশ্বাস আৰু সহযোগিতাৰ অনুভূতি থাকিব লাগে ইয়াৰ দ্বাৰা ঘৰখনৰ সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ সম্পৰ্ক সম্ভালি থকাৰ সময়ত জ্ঞানী হওক আৰু লগতে ইজনে সিজনৰ অনুভৱক কিন্তু সন্মান কৰক ৰেছপেক্ট কৰক আৰু সেইখিনি লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ সামৰ্থ্যৰ বাহিৰত কিন্তু বেছিকৈ কামৰ বোজা ল'ব নালাগে ব্যায়াম কৰক উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ প্ৰব্লেম হয় লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকৰ অলপ চিন্তা বাঢ়িব পাৰে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত ধনুৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব আপোনালোকৰ সকলোৰে এপ্ৰিল মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি লোকসকলৰ বাবে বিশেষকৈ এই মাহটোত মধ্যমীয়া দেখা পোৱা গৈছে জ্যেষ্ঠ আৰু প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ থাকিব আৰু তেওঁলোকৰ জৰিয়তে যিকোনো বাকী থকা কামো সম্পূৰ্ণ হ'ব পাৰে আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে মানুহে আপোনালোকৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ শলাগ ল'ব যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব যিকোনো প্ৰতিকূলতাৰ সময়ত মনটো সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব যিকোনো পৰিস্থিতিত মনোবল শক্তিশালী কৰি ৰাখক অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক আপোনালোকৰ ভাই ভনী বা পৰিয়ালৰ মানুহৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব আপোনালোকৰ সন্তানৰ কিছু কাৰ্যকলাপৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে অনুভৱ কৰিব পাৰে আইনী নিয়ম উলংঘা কৰিলে আপুনি বিপদত পৰিব পাৰে ব্যৱসায়ত বিনিয়োগ কৰাৰ সময় ভাল বিশেষকৈ ৰিয়েল এষ্টেট সম্পৰ্কীয় ব্যৱসায়ত ভাল চুক্তিৰ সম্ভাৱনা আছে নতুন কামৰ সৈতে জড়িত পৰিকল্পনাসমূহ ৰূপায়ণত জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা পূৰ্ণ সহযোগিতা থাকিব নিয়োজিত লোকসকলে নিজৰ কামত মনোনিৱেশ কৰাটো প্ৰয়োজন উচ্চপদস্থ বিষয়ৰ হেঁচা থাকিব ঘৰতে থকা সমস্যাবোৰ পাৰস্পৰিক বুজাবুজিৰে সমাধান আপোনালোকে কৰিবলৈ চেষ্টা কৰক প্ৰেমৰ সংগীৰ বিশেষকৈ সৈতে এটা ভাল মানসম্পন্ন সময় কটাব এটা ধুনীয়া উপহাৰ দিলেও পৰিৱেশটো মধুৰ কৰি তোলাৰ ক্ষেত্ৰত সফল হ'ব প্ৰেমৰ সম্পৰ্কতো কিছু ভুল বুজাবুজিও হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত গেছ আৰু পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে সংক্ৰমণৰ দৰে সমস্যা হ'ব পাৰে খাদ্যাভ্যাসৰ প্ৰতি বহুত বেছি সজাগ হওক বুলি কৈছে আপোনালোকৰ প্ৰাণায়াম কৰাটো কিন্তু গুৰুত্বপূৰ্ণ নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে অন্য এটা ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি লোকসকলৰ বাবে এই মাহটো অতি শুভ দেখা পোৱা গৈছে গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ বাবে সুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে নতুন কাম আৰম্ভ হ'ব কিন্তু লক্ষ্যত উপনীত হ'বলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব এই মাহত বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰি বা মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত বিশেষকৈ কিছু সময় কটাব পাৰে এই সময়খিনিত কৈছে যে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কষ্ট কৰিব লাগিব কামৰ সম্পৰ্কে কিছু শুভ পৰিকল্পনা ঘৰতে কৰিব পাৰে আত্মীয় ঘৰলৈ যাবলৈ নিমন্ত্ৰণো পাব পাৰে যিকোনো ঠাইতে বুদ্ধিমান ৰূপে টকা বিনিয়োগ কৰক বন্ধুৰ টকাৰ আপোনালোকৰ কিছু ক্ষেত্ৰত সহায় কৰিব পাৰে তেওঁলোকে আপোনালোকক হেল্প কৰিব পাৰে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত কিন্তু আপোনজনৰ অনুভৱ আৰু আশাৰ সম্পূৰ্ণ কিন্তু যত্ন লওক বুলি কৈছে শিশুৰ সমস্যাৰ সমাধানৰ বাবে কিছু সময় উলিয়াব লাগিব ইয়াৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব বা আত্মবিশ্বাস লাভ কৰিব ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব আপুনি কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহায় পাব আৰু আপোনালোকৰ সকলো কাম সুচাৰুৰূপে চলি থাকিব কিন্তু লাহে লাহে কৰা হ'ব এই সময়ত কোনো ডাঙৰ লাভ পাবলৈ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু লেনদেনৰ বিষয়ত অতি সাৱধান হওক
আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰ বা বিষয়াসকলেও নিয়োজিত লোকৰ কামত সুখী হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায়ো লাভ কৰি থাকিব এই মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলে। বন্ধু বান্ধৱীৰ হস্তক্ষেপৰ বাবে প্ৰেমৰ সম্পৰ্কত কিছু সমস্যাৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। যিমান পাৰে মানসিক চাপ আৰু উদ্বেগ আদি কামৰ পৰা নিজকে ৰক্ষা কৰক। আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্য আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে কিছু ক্ষেত্ৰত, গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব। জ্যেষ্ঠ লোকক সন্মান কৰক বুলি কৈছে। এই মাহত কৈছে যে আপোনালোকে ধ্যান ৰাখিব, কিছুদিন ধৰি চলি থকা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সফল হ'বলৈ কষ্ট কৰিব লাগিব। আপোনালোকৰ সন্মান আৰু খ্যাতিৰ গ্ৰাফ ওপৰলৈ গতি কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়ত তেওঁলোকে চলি থকা যি সমস্যাবোৰ দূৰ হ'ব, কিবা এটা ভাল খবৰ লাভ কৰিব পাৰে। উৎসৱৰ বাবে প্ৰস্তুতি চলাওঁতে তেওঁলোকৰ বাজেটৰ কিন্তু আওকাণ নকৰিব, অন্যথা আপুনি আৰ্থিক সমস্যাত পৰিব পাৰে। আনৰ বিষয়ত বিশেষকৈ এই মাহত হস্তক্ষেপ নকৰিব আৰু নিজৰ স্বভাৱত কোমলতা আৰু শান্তি বজাই ৰাখিব লাগিব বুলি কৈছে। আপোনালোকৰ কামত বাধা দিব পাৰে কিছু লোকে, গতিকে আপোনালোকৰ ঘনিষ্ঠ লোকেহে, গতিকে অলপ সাৱধানতা অৱলম্বন কৰক। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু নিজৰ কাগজ পত্ৰ বা যিখিনি আপোনালোকৰ নথিপত্ৰ আছে সেইখিনি ভালদৰে পৰীক্ষা কৰাই ল'ব লাগে। ব্যৱসায়ত কামৰ বোজা বেছি হ'ব। যদি কোনো চৰকাৰী সমস্যা চলিছে তেন্তে আপোনালোকৰ প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি সমাধান বিচাৰি উলিয়াৰ ক্ষেত্ৰতো সফল হ'ব পাৰে। চাকৰি নিযুক্তিৰ সন্দৰ্ভত যুৱক যুৱতীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। ব্যৱসায়ত বিনিয়োগ কৰাটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ৰ পৰিস্থিতি পূৰ্বতকৈ ভাল হ'ব বুলি কৈছে। পাৰিবাৰিক সুখ শান্তি আৰু সুখদায়ক পৰিৱেশ থাকিব। পুৰণি বন্ধু এজনৰ লগত হঠাৎ লগ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰিছে, এই মাহত সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। সফলতা লাভ কৰিব পাৰে। ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক। গেছৰ বিকাৰ বা গাঁঠিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। নিয়মীয়াকৈ যোগাসন ব্যায়াম আদি কৰিলে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সক্ৰিয় হৈ থাকিব বুলি কৈছে। আপোনালোকৰ সকলোৰে এই এপ্ৰিল মাহটো সুন্দৰভাৱে পাৰ হওক। সম্পূৰ্ণ ৰাশি ভিডিঅ'টো আপোনালোকে এই আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এপ্ৰিল মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।